আসসালামু আলাইকুম। আজিৰ প্ৰাতঃসভাৰ পৰিচালকসকল আৰু মোৰ সন্মুখত থকা সৰু ডাঙৰ ভাই ভণ্টি আৰু বন্ধু বান্ধৱীসকল, আজি মোক দুই আখৰ ক'বলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ। আজি মই মোৰ ক্ষুদ্ৰ দৃষ্টিভংগীৰে বৰ্তমান ছাত্ৰ সমাজ আৰু নিচাজাতীয় বস্তুৱে কিদৰে ছাত্ৰ সমাজক ধ্বংসৰ গৰাহলৈ ঠেলিছে তাকে ক'বলৈ লৈছো। থৰতে কৈশোৰ সমাজ ইয়াত আসক্ত হোৱাৰ কাৰণ তিনিটা। ই সহজতে উপলব্ধ, কৈশোৰ বয়সত পৰিপূৰ্ণ জ্ঞানৰ অভাৱ আৰু বেয়া সংগ। আমি সকলোৱে জানো গুটখা খাব নালাগে, তেন্তে খাওঁ কিয়? প্ৰথমত এনেই খাইছো, এতিয়াহে এৰিব নোৱাৰো। কিয় এৰিব নোৱাৰো? কাৰণ এইবোৰত নিকোটিন নামৰ এবিধ ড্ৰাগছ থাকে। ফলত ইয়াৰ প্ৰতি ক্ৰমে আসক্তি পৰাই, চিন্তা শক্তি লোপ কৰাই, মানসিক বিভূতি হয়, পিছৰবাৰ নাখালে পগলা যেন লাগে, ইত্যাদি ইত্যাদি। এক কথাত জীৱন ধ্বংস। নিচা শক্তিৰ পৰা এৰা যদিও টান, কিন্তু অসম্ভৱ নহয়। আমি নিজে মাত্ৰ বিচাৰিলে ইয়াৰ প্ৰতিকাৰ কৰিব পাৰি, নিজক নিজে চেলেঞ্জ কৰিব পাৰি। আমিও যে এদিন অভিভাৱিকা হ'ব লাগিব, এইদৰে ভাবিব পাৰি। আমি যিসকলে গুটখা খাওঁ বা খাইছো, নিশ্চয়কৈ নিজৰে ক্ষতি কৰিছো। এতিয়াও যদি ভুলৰ পৰা শিক্ষা লৈ এইবোৰ এৰি দিওঁ, তেনেহলে নিজৰ, দেশৰ আৰু সমাজৰ তাকে দাঙি ধৰিছো। এতেকে মোৰ আশীৰ্বাদ বিচাৰি সামৰণি মাৰিছো। ধন্যবাদ।